হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ, আজি হৈছে সৰস্বতী পূজা। আপোনালোক সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি তিনিও ওলালোঁ বেটাৰ স্কুললৈ। বেটাৰ কি জানেনে, স্কুল গৈ পাই স্কুল প্ৰণাম কৰিলে, তাৰপিছত ভিতৰত দুজনী আচাৰ্য লগ পালে, তেখেতলোককো প্ৰণাম কৰে। আৰু এইটো হৈছে চুগুৰ ফেভৰেট আচাৰ্যজনী, যি নেকি স্কুলত প্ৰথম খোজ দিয়ে, মাৰ দৰে মৰম পালে। প্ৰথম দিন যি কান্দিলে, ছেকেণ্ড দিনাখনৰ পৰা এদিনো ল'ৰা নাকান্দিলে, কাৰণ এই আচাৰ্যগৰাকী পৰা মাৰ নিচিনা মৰম পাইছে। সোমায়ে কৈছে, মই তোমাক গোটেই বিচাৰি ফুৰিছো, আচাৰ্য কৈছে। তাৰপিছত আমি সকলোকে হাঁহিব ধৰিলো। আৰু প্ৰত্যেকৰে জীৱনৰ স্কুলৰ লাইফত, কলেজৰ লাইফত এজন ভাল শিক্ষক চবৰে মৰমৰ থাকেই। মোৰ এল পি স্কুলত আছে বাইদেউ এজনীক মই বহুত মৰম কৰিছিলো, আৰু যেতিয়া বাইদেউৰ ক্লাছ হয় তেতিয়া মোৰ মন একেবাৰে খুচ হৈ গৈছিলে, গম পাইছেনে। তাৰপিছত মানুহজনে লৰাই সোমাই চাকি বন্তি জ্বলাই ল'লে, মই ভিতৰলৈ নাযাওঁ। সেইকাৰণে বাপেক পুতেক পূজা কৰি আছে, আৰু মই গুচি আহিলো বাহিৰলৈ আহি আচাৰ্যসকলৰ লগত ফটো চটো তুলি লৈছো মেমৰিৰ কাৰণে। আৰু এইফালে চাওক, ভাইটি ভণ্টি লাগিছে বালিত খেলাত, মানে ডাঙৰ ডাঙৰ ঘূৰি আছে, ভাগৰ বোলাটো নাই। মানে লগৰ বিলাকৰ পৰাই ইহঁতৰো আজি নতুন নতুন অভিজ্ঞতা হৈছে। প্ৰথম সৰস্বতী পূজা এনেও ভাল লাগে। তাৰপিছত আমি ঘৰলৈ বুলি ৰাওনা হলো, বাইকো লৈ আহিলো, বাইহঁতৰ দাদা স্কুলখনলৈ যাম বুলি ভাবিছো, সেইকাৰণে। তাৰপিছত দেখিছে না, ভাই ভনী দুটা লগত গৈছে। মোৰ মিনি ব্লগ কেনে পালে নিশ্চয় জনাব, ভাল লাগিলে লাইক কৰিবা।